মহাকুম্ভ মেলাত ষ্টিভ জবছৰ বিধৱা পত্নী লৰেন পাৱেল ৯১,৩০০ কোটি টকাৰ সাম্ৰাজ্যৰ অধিকাৰী লৰেন পাৱেলৰ সনাতনত আশ্ৰয়। ষ্টিভ জবছৰ প্ৰিয়তমা পত্নী এতিয়া হিমালয়ৰ কন্যা গংগাৰ আশ্ৰিতা। ১৯ বছৰ বয়সতে ষ্টিফেন জবছে মহাকুম্ভ মেলাত ভাগ ল'বলৈ মন মেলিছিল। কিন্তু তেতিয়া তেওঁ এপলৰ প্ৰতিষ্ঠাতা বিখ্যাত ষ্টিভ জবছ হৈ উঠা নাছিল। ১৯৭৪ চনৰ ২৩ ফেব্ৰুৱাৰীত মনৰ ইচ্ছাৰ কথা জনাই বন্ধু টিম ব্ৰাউনলৈ ষ্টিভ জবছে লিখা এখন চিঠি এতিয়া ইণ্টাৰনেটত ভাইৰেল। চিঠিখন ৪,৩২,০০,০০০ টকাত নিলামো হৈছিল। ১৯৭৪ চনত ষ্টিভ জবছে ভাৰত ভ্ৰমণ কৰিছিল, কিন্তু তেওঁ কুম্ভ মেলাৰ পুণ্যাৰ্থী হোৱা নাছিল। গংগাত অমৃত স্নানো কৰা নাছিল। তাৰ পৰিৱৰ্তে ষ্টিভ জবছে কেইবামাহো কটাইছিল নাইনিতালৰ নিম কৰলি বাবাৰ আশ্ৰমত। সেয়া এক অন্য কাহিনী। সেই ঘটনাৰ ঠিক ৫০ বছৰ পাছত মহাকুম্ভ মেলাত এইবাৰ অংশগ্ৰহণ কৰিবলৈ আহিছে ষ্টিভ জবছৰ বিধৱা পত্নী লৰেন পাৱেল। অৰ্ধ শতিকাৰ পাছত প্ৰয়াত স্বামীৰ অপূৰ্ণ ইচ্ছা পূৰণৰ বাবেই লৰেন পাৱেলৰ মহাকুম্ভ মেলা আগমন। বিশ্বৰ অন্যতম চহকী উদ্যোগপতি আৰু বিদুষী মহিলাগৰাকী নিজৰ উদ্দেশ্য সন্দৰ্ভত আচৰিতভাৱেই নীৰৱ। পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ স্নাতক আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ MBA লৰেন জবছে নিজকে নিলগাই ৰাখিছে মিডিয়াৰ পৰা। ইয়াৰ পৰিৱৰ্তে আত্মনিয়োগ কৰিছে তপস্যা আৰু ধ্যানত। ৯১,৩০০ কোটি টকাৰ সাম্ৰাজ্যৰ অধিকাৰী লৰেন পাৱেল চিলিকন ভেলীৰ সবাতোকৈ চহকী মহিলা। আমেৰিকাৰ ৰাজনীতিতো লৰেন পাৱেলৰ প্ৰভাৱ অপৰিসীম। জোচেফ বাইডেনক ৰাষ্ট্ৰপতিৰ প্ৰতিদ্বন্দ্বিতাৰ পথৰ পৰা আঁতৰাই কমলা হেৰিছক ডেমক্ৰেট প্ৰাৰ্থী কৰাত মূল ভূমিকা লৈছিল লৰেন পাৱেলে। সেই অসীম প্ৰভাৱশালী আৰু মাৰ্কিন মাল্টিবিলিয়নিয়াৰ মহিলা লৰেন পাৱেলে আশ্ৰয় লৈছে প্ৰয়াগৰাজৰ অস্থায়ী শিবিৰৰ তৃণশয্যাত। উত্তৰ ভাৰতৰ প্ৰবল শীত নেওচি পৰিধান কৰিছে সাধাৰণ পীতবস্ত্ৰ। সাজু হৈছে পবিত্ৰ গংগাত বুৰ মাৰি পুণ্যাৰ্জনৰ বাবে। কল্পবাসতো ভাগ লৈছে লৰেন পাৱেলে। তেনেই ল' প্ৰফাইল জীৱন যাত্ৰাৰে আধ্যাত্মিক যাত্ৰাত মগ্ন হৈ আছে তেওঁ। সংবাদ মাধ্যমৰ পৰা দূৰৈত অৱস্থান কৰি নিৰঞ্জনী আখাৰাৰ শিবিৰত লৰেনে তপস্যা কৰিছে হিন্দুৰ মন্ত্ৰৰে, সংস্কৃত শব্দৰ বিশুদ্ধ উচ্চাৰণেৰে। সনাতনী সংস্কৃতিত কল্পবাস হৈছে গংগাৰ তীৰত ধৰ্মীয় ৰীতি নীতি পালন কৰি বসবাস কৰা আধ্যাত্মিক প্ৰথা। লৰেন সনাতন ধৰ্মৰ প্ৰতি দুৰ্দান্তভাৱে আকৰ্ষিত। কেৱল আকৰ্ষিতই নহয়, তেওঁ নিজৰ নাম কমলালৈ পৰিৱৰ্তিত কৰি দীক্ষা লৈছে হিন্দুত্বত, যাতে গংগাত এই মহাকুম্ভত পুণ্যস্নান কৰিবলৈ ধৰ্মীয় অনুমতি লাভ কৰে। লৰেন পাৱেলে এই সকলো ধৰ্মীয় প্ৰথা আচৰণ কৰিছে মহামণ্ডলেশ্বৰ স্বামী কৈলাশ নন্দগিৰি মহাৰাজৰ অধীনত। যেন প্ৰয়াত স্বামী ষ্টিভ জবছৰ অপূৰ্ণ ইচ্ছা পূৰণৰ বাবেই এই ত্যাগ মাৰ্কিন বিলিয়নিয়াৰ লৰেনৰ। স্বামী ষ্টিভ জবছে হিমালয়ৰ কোলাত চাইকেডেলিক অভিজ্ঞতা লৈছিল। শিহৰণকাৰী হেলুচিনেশ্যনৰ অভিজ্ঞতাৰে সমৃদ্ধ হৈ আমেৰিকালৈ উভতি গৈ অবিশ্বাস্যভাৱে সফল শিল্পপতিত পৰিগণিত হৈছিল ষ্টিভ জবছ। তেওঁৰ প্ৰিয়তমা পত্নী এতিয়া হিমালয়ৰ কন্যা গংগাৰ আশ্ৰিতা সনাতন ধৰ্মৰ। কোনে জানে ৬০ বছৰীয়া এই প্ৰভাৱশালী মাৰ্কিন ভদ্ৰ মহিলাই কি স্বপ্ন পূৰণৰ বাবে সনাতনত আশ্ৰয় লৈছে। কৌতূহলী ভাৰতীয় এতিয়া সেই উত্তৰৰ অপেক্ষাত। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।